নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া ADRE Gate 4 আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনসাৰ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. What is the original name of Bill Gates? Bill Gatesৰ মূল নাম কি? Answer. Bill Gatesৰ মূল নাম হৈছে অপশ্যন বি উইলিয়াম হেনৰি গেটছ III আৰু বিল গেটছ মাইক্ৰ'ছফ্টৰ ফাউণ্ডাৰ হয়, এইটো মনত ৰাখিব। Question 2. What is the largest planet in our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? আনসাৰ আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে অপশ্যন চি জুপিটাৰ বৃহস্পতি। Question 3. Where did the bull taming festival জালিকাটু begin? মহ বধ কৰা উৎসৱ জালিকাটু ক'ৰ পৰা আৰম্ভ হ'ল? আনসাৰ অপশ্যন বি তামিলনাডু। Question 4. Which state launched the Mahatari Bandana Yojana 2024? কোনখন ৰাজ্যই আৰম্ভ কৰিলে মাহতাৰী বন্দনা যোজনা 2024? আনসাৰ অপশ্যন ডি ছত্তীশগড়। Question 5. Who is the famous Indian weightlifter from Assam who won a gold medal in the 2022 Commonwealth Games? 2022 চনৰ কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰা অসমৰ বিখ্যাত ভাৰতীয় ভাৰোত্তোলকজন কোন? আনসাৰ অপশ্যন এ মীৰাবাই চানু। Question 6. Which among the following is the first feature film produced in India by দাদা চাহেব ফাল্কে? তলৰ কোনখন ছবিৰ ভিতৰত ভাৰতে নিৰ্মাণ কৰা প্ৰথমখন দাদা চাহেব ফাল্কে বৈশিষ্ট্যপূৰ্ণ ছবি? আনসাৰ অপশ্যন বি ৰাজা হৰিশ্চন্দ্ৰ। Question 7. What is measured in hertz? হাৰ্টছত কি জুখিব পাৰি? আনসাৰ হাৰ্টছত অপশ্যন চি ফ্ৰিকুৱেঞ্চি কম্পনাংক জুখিব পাৰি। Question 8. For which of the following novel হোমেন বৰগোহাঁই was awarded the সাহিত্য একাডেমী award? তলৰ কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আনসাৰ অপশ্যন চি পিতা পুত্ৰ উপন্যাসৰ বাবে হোমেন বৰগোহাঁয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে ভালদৰে মনত ৰাখি ল'ব। নেক্সট কুৱেশ্যন। Question 9. Which আহোম কুইন বিল্ড দ্য শিৱদৌল ইন শিৱসাগৰ? কোন আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? আনসাৰ অপশ্যন চি ৰাণী অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল। Question 10. Which district of Assam is also known as the land of the Sotras? অসমৰ কোনখন জিলাক সত্ৰভূমি বুলিও জনা যায়? আনসাৰ অপশ্যন এ বৰপেটা জিলাক সত্ৰভূমি বুলিও জনা যায়। Question 11. Who directed the Assamese film শকুন্তলা? অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? আনসাৰ অসমীয়া ছবি শকুন্তলা অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল। Question 12. In which year the বড়ো সাহিত্য সভা was founded? কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল? আনসাৰ অপশ্যন চি 1952 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল। এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। Question 13. Who was the founder editor of the Assamese magazine প্ৰান্তিক? কোন আছিল অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক? আনসাৰ অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। Question 14. The হয়গ্ৰীৱ মাধৱ টেম্পল of হাজো is located in which hill? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? আনসাৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অপশ্যন ডি মণিকোট পাহাৰত অৱস্থিত। Question 15. The logo of the Assam Sahitya Sabha was designed by? অসম সাহিত্য সভাৰ লগো ডিজাইন কৰিছিল? আনসাৰ অসম সাহিত্য সভাৰ লগো অপশ্যন চি যুগল দাসে
ডিজাইন কৰিছিল? Question 16. Which rivers flows through Nameri National Park? নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈছে? আনসাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে অপশ্যন এ জিয়া ভৰালী নদী বৈ গৈছে। Question 17. After entering Bangladesh, the Brahmaputra river is known as? বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়? আনসাৰ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক অপশ্যন বি যমুনা বুলি জনা যায়। Question 18. Falcon Festival is celebrated in which place? কোন ঠাইত ফেলকন উৎসৱ পালন কৰা হয়? আনসাৰ অপশ্যন ডি উমৰাংচুত ফেলকন উৎসৱ পালন কৰা হয়। Question 19. Which country has won the most cricket World Cups? কোনখন দেশে সৰ্বাধিক ক্ৰিকেট বিশ্বকাপ জয় কৰিছে? আনসাৰ অপশ্যন এ অষ্ট্ৰেলিয়াই ছবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছে। এনেকুৱা ধৰণৰ ফুটবল ৰিলেটেড প্ৰশ্ন এটা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামত আহিছিলে, গতিকে এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সকলোৱে ভালদৰে মনত ৰাখিব, পৰীক্ষাত আহি যাব পাৰে। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে হাউ মেনি কালাৰ্ছ আৰ দেয়াৰ ইন জি অফ গুগল? গুগলৰ জিত কেইটা ৰং থাকে? অপশ্যন এ 4টা, অপশ্যন বি 5টা, অপশ্যন চি 3টা আৰু অপশ্যন 2টা। আজিলৈ ইমান আছিল। আজিৰ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।